Abunkol, welcome to my YouTube channel Assam Career Update. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গল। নিজৰ জিলাতে চাকৰি মুকলি কৰিছে। প্ৰায় 11500 তকৈ অত্যাধিক ভেকেন্সি আহিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। সো 10 পাস কৰিলে আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব। 12 পাস কৰিলে এপ্লাই সমূহ কৰিব পাৰিব। যদি আপোনালোকে ডিগ্ৰী পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব। অসমৰ সকলোৰে জব নটিফিকেশন আহিছে। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে এপ্লাই সমূহ কৰিব পাৰিব। আৰু কেনেদৰে এপ্লাই সমূহ কৰিব পাৰিব, ভেকেন্সি খিনি কি হয়, লগতে এজ ক্ৰাইটেৰিয়া কেনেকুৱা বিচাৰিছে, কোৱালিফিকেশন কেনেকুৱা বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে দেখিছে HDFC বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সি খিনি আছে। প্ৰায় 11500 প্লাছ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। পোষ্ট আহিছে, মুকলি কৰিছে। সো HDFC ফালৰ পৰা মুকলি কৰিছে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত যদি প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপতে অনলি মেছেজ কৰিলে পাব। আপোনালোকে কল কৰিলে ইনকামিংটো বন্ধ কৰি থোৱা আছে। সো আপোনালোকে অনলি হোৱাটছআপত মেছেজ কৰিব, তেতিয়া আপোনালোকে আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। সো ইয়াত দেখিব পাৰিছে HDFC বেংকৰ ফালৰ পৰা আপোনালোকৰ ভেকেন্সিখিনি মুকলি কৰিছে। সো ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। HDFC বেংক ৰিক্ৰুটমেণ্ট আহিছে। পোষ্ট নেম দেখিব পাৰিছে 11500 প্লাছ ভেকেন্সি। কোৱালিফিকেশ্যন দেখিব পাৰিছে 10 পাছ হয়, 12 পাছ হয়, গ্ৰেজুৱেশ্যন পাছ হয়, সকলো ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। সিলেকশ্যন প্ৰচেছ দেখিব পাৰিছে ইণ্টাৰভিউ এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেইকেইটা আপোনালোকে দেখিব পাৰিছে ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন। আৰু এপ্লাইসমূহ 20 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 25 ছেপ্টেম্বৰ। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। টোটেল ভেকেন্সি দেখিব পাৰিছে 11500 প্লাছ পোষ্ট আপোনালোকৰ বাবে আহি গৈছে HDFC বেংকৰ ফালৰ পৰা। আৰু এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত এপ্লাই কৰোঁতে আপোনালোকৰ নিজৰ চিটিও দিব পাৰে, আপোনালোকে এপ্লাই যদি কৰোঁ বুলি ভাবে। আৰু লাষ্ট ডেট সম্পৰ্কে জনাই দিছোঁ, 25 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট হয়। সো আপোনালোকে তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব HDFC বেংকৰ ফালৰ পৰা। সো এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আপোনালোকৰ বাবে আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে HDFC বেংকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি জনাই দিছোঁ। ভেকেন্সি কি আহিছে কৈছোঁ, এডমিনিষ্ট্ৰেশ্যনৰ ভেকেন্সি মুকলি কৰিছে, এনালাইচিছৰ ভেকেন্সি মুকলি কৰিছে, আৰু আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ভেকেন্সিও আহিছে, ব্ৰাঞ্চ মেনেজাৰ ভেকেন্সিও আহিছে, বিজনেছ ডেভেলপমেণ্টৰ ভেকেন্সিও আহিছে দেখিব পাৰিছে, ক্লাৰ্কৰ ভেকেন্সি আহিছে দেখিব পাৰিছে। এনেকুৱা আপোনালোকে বহুখিনি ভেকেন্সি মুকলি কৰিছে। বিজনেছ ডেভেলপমেণ্ট পৰা আদি কৰি ক্লাৰ্কৰ ভেকেন্সি মুকলি কৰিছে। সো কালেকশ্যন অফিচাৰ ভেকেন্সিও মুকলি কৰিছে আপোনালোকৰ বাবে। সো ধুনীয়াকৈ দেখিব পাৰিছে কালেকশ্যন অফিচাৰ ভেকেন্সি মুকলি কৰিছে। আপোনালোকৰ মানে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেন্সি মুকলি কৰিছে। 10 পাছৰ কাৰণে ভেকেন্সি আছে, 12 পাছৰ কাৰণে ভেকেন্সি আছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ, এটা ডাঙৰ সুবিধা আপোনালোকৰ আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেন্সি দেখিবলৈ পাব। মানে আপোনালোকৰ ক্লাৰ্কৰ ভেকেন্সি আছে, ক্লাৰ্কৰ ভেকেন্সিৰ ক্ষেত্ৰত 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। সো আপোনাৰ কিছু ক্লাৰ্কৰ পদৰ ক্ষেত্ৰত 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। মানে আপোনালোকৰ যিকোনো ধৰণৰ কোৱালিফিকেশ্যনৰ মতে ভেকেন্সিসমূহ দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু যদি আপোনালোকে অনলাইন যোগে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। সো আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু ভেকেন্সিখিনিৰ কথা ক'লোৱে, এজ লিমিটটো কিমান লাগিব মই সেইটোও জনাই দিছোঁ। ইয়াত দেখিব পাৰিছে এজ লিমিট 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ধুনীয়াকৈ দেখিব পাৰিছে সিলেকশ্যন প্ৰচেছটো মই আপোনালোকক জনাই দিয়া হৈছে। সিলেকশ্যন প্ৰচেছটো কি হ'ব, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড হ'লে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে ফাইনেল সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়,
তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে আবেদনসমূহ বৰ্তমানলৈকে কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। আৰু যদি আপোনালোকে আবেদনসমূহ নিজে কৰিম বুলি ভাবিছে লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, অনলাইন এপ্লাই কৰা, সেই লিংকৰ থ্ৰু দি গৈ কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়ালৈকে হোৱাটছআপত হাই বুলি মেছেজ কৰি হ'লে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল কৰিলে এভেইলেবল নাপাব, চ' কল নকৰিব। আজিলৈ বা প্ৰতিদিনত লগ পাম।